कृष्ण 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 गुरु शंकर माधव कृष्ण 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 गुरु शंकर माधव कृष्ण नारायण काहे भक्ति करू तेरा नारायण काहे भक्ति करू तेरा যত জীব জঙ্গম কৃত পতঙ্গম অগণগ জগতেরি কায়া নারায়ণ কাহে ভক্তি কৰু তেৰা কৃষ্ণ জয় গুৰু শংকৰ হে প্ৰিয় পুৰোহিতসকল আজি বৰগীতৰ এটি কলিৰে আমাৰ পাঠৰ আৰম্ভণি কৰিছো গীত গোৱাৰ অভ্যাস নাই গতিকে সৰুবে সুৰ যদি হৈছে মাৰ্জনা কৰিব ভক্তি ৰত্নাৱলী শাস্ত্ৰভাগীৰ ক্ৰম পাঠৰ আজি পঞ্চম বিৰচন কীৰ্তন বিৰচনৰ পদাংশৰ পৰা আৰম্ভ কৰিম আপোনালোকে শুনি যাব আৰু আমাৰ ভুল ত্ৰুটিসমূহৰ আপোনালোকে আঁত ধৰি যেন আঙুলিয়াই দিয়ে এই আমাৰ আপোনালোকৰ শ্ৰীচৰণলৈ আমাৰ প্ৰণাম নিবেদন কৰিলোঁ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ কৃষ্ণৰ কীৰ্তন ফল কৰি নিৰূপণ কৰে নিন্দা যিটো জনে নকৰে কীৰ্তন পায়াছে জীৱ মুকুতিৰ সাকুৰ প্ৰায় আত আৰোহণ কৃষ্ণ কীৰ্তন সদায় হেলাতন কৰি কৃষ্ণ কীৰ্তন সম্প্ৰতি মুখৰ সাকুত নুঠি নাখিল দুৰ্গতি নকৰে কীৰ্তন যেবে নাপাইবে মুকুতি বুলিবা দুৰ্মতি তাক কমন যুগুতি ইহাৰ উত্তৰ এক কীৰ্তন বিমুখ কৰে সিটো আৰু বৃথা বাক্য ব্যয় দুখ ভগৱন্ত বাক্য লৈও প্ৰমাণ নিশ্চয় উদ্ধৱ কবুলন্ত শুনিও মহাশয় মূঢ় গুণ নাম নাহি যিটো বচনত কেৱলে যি হব বাক্য দুখ সে সমস্ত যেন দুখ পাৱে মাত্ৰ চাৰি বাজি গায় অসতি ভাৰ জাত যেন একো সুখ নাই দুখ মাত্ৰ ভুঞ্জে যাৰ
দেহ পৰাধীন দুষ্ট পুত্ৰ স্নেহে যেন আপদৰ চিন সদ পাত্ৰ পায় বিত্ৰ নকৰিল দান নাহি যেন দুখী সিটো ধনীৰ সমান অসত কীৰ্তিত যেন নাহি একো সুখ ইটো সবে অনন্তৰে যেন পাৱে দুখ এহি মতে মই হীন যত বাক্য জয় তাক কহি দুখ মাত্ৰ ভুঞ্জিয়া পুৰয় মোৰ মহামুখ্য কৰ্ম সৃষ্টি স্থিতিলয় সি হব কথায় আতি পবিত্ৰ কৰয় ৰাম কৃষ্ণ আদি লীলা অৱতাৰ যত কৰি আছে কৰ্মচয় প্ৰসিদ্ধ লোকত প্ৰেমৰ আস্পদহিতু চৰিত্ৰ অমৃত চাণ্ডাল পৰ্যন্ত কৰে জগত পবিত্ৰ যিটো বাক্য নাহি যেন কৰ্ম সুনিৰ্মল জানিবা উদ্ধৱ সিটো সকল নিষ্ফল দুখ হেতু জানি তাক বুদ্ধিমন্ত নৰে যেন সৃষ্ট কবিদু ৰতে পৰিহৰে কৃষ্ণৰ বচন থৈলো সম্প্ৰতি সংহৰি অপ্ৰশংসিলো কীৰ্তন কুকথা নিন্দা কৰি বিশেষত কলি যুগে কীৰ্তন প্ৰশস্ত মহন্ত খবৰ মত দেখাও সমস্ত কলিৰ পৰম গুণ যাৰা সবে জানে চাৰি যুগ মাজত কলিক শ্ৰেষ্ঠ মানে পুলিবা কলিত আছে দুখে বিস্তৰ কি হেতু প্ৰশংসে শুনা ইহাৰ উত্তৰ যিহেতু মহন্ত সবে দুখ পৰিহৰি অল্প মাত্ৰ গুণ কল অন্তসাৰ কৰি শুনিও কলিৰ মহা গুণ যেন মত কেৱল কৃষ্ণৰ কৰি কীৰ্তন মুখত এতেকে সংসাৰ দুখ হুৱে উপশম পাৱে সুখ নৰে ধৰ্ম অৰ্থ কাম মুখ্য ইটো সংসাৰত হৰি কীৰ্তনত পৰ পৰম উত্তম লাভ নাহিকে জীৱৰ কীৰ্তনক গুছে ঘূৰ সংসাৰৰ বন্ধ অনায়াসে পাৱে মহা মুকুতি আনন্দ যেন কোন জনতি আতুৰ নপৰা সবাস পাইবা লাগি ভুঞ্জয় কৰা খাইলে সন্তোষ গুছে
ৰোগ নিৰন্তৰ সেহি মতে নাম গুণ চৰিত্ৰ কৃষ্ণৰ কীৰ্তন কৰন্তে দুখে আনন্দ মিলয় গুচয় সংসাৰ ব্যাধি মুকুতি পাৱয় এই হেতু মহালাভ কীৰ্তন কলিত ইহাৰ প্ৰশংসা যত সকল উচিত জানিয়া কলিত যিটো কৃষ্ণৰ নামক আপুনি কীৰ্তন কৰে কৰাৱে আনক মহাভাগ্যৱন্তৰ নাহি তাক সম তৰিল সংসাৰ সুখে শিখিন ৰুদ্ৰম আৰু শুনা কলিত যি হব গুণসাৰ জৈত বিপাতকী কলি দুষ্ট দুৰাচাৰ তথাপিতো সত্যাদিৰ ধনাদিৰ ফল কলিত কীৰ্তনে দেৱ শিষব সকল ইহাৰ লয়ুক সাক্ষী বচনে শুকৰ বুলন্ত শুনিও পৰীক্ষিত দীপবৰ যদি কলি যুগ মহা পাপৰ সাগৰ আছে তথাপিতো এক শ্ৰেষ্ঠতৰ পৰম আনন্দ কৰি কেৱল কীৰ্তন কৃষ্ণত প্ৰৱেশ চিন্দি কৰ্মৰ বন্ধন পাৱে যেন সিদ্ধি সত্য যোগে ধ্যান কৰি ত্ৰেতা যোগে নানাবিধ যজ্ঞ যজি হৰি লাভে যেন ফল পূজা কৰি দাপৰত কলিত কীৰ্তনে তাক পায় সমস্ত কীৰ্তনৰ ফল আক অধিক পায় এতে কেহে কলি যুগ শ্ৰেষ্ঠ আতিশয় এ বুলি বাহাতে কোন গুণ মাধৱৰ কৰিব কীৰ্তন শুনাই ইহাৰ উত্তৰ অনন্ত কৃষ্ণৰ চৰিত্ৰ নাহি তত্ত্ব আপুনিও কৃষ্ণে জান অন্ত নপাৱন্ত নিৰ্ণয় কৰিবে তাক কাহাৰ শকতি চাহে যিটো জনে তাক গণিবাক প্ৰতি তাত পৰে নাহি মন্দ মতি সংসাৰত লয়ুক ইহাৰ সাক্ষী কৃষ্ণৰ বাক্যত বুলন্ত উদ্ধৱ শুনা কহু স্বৰূপত
জাত পৃথিৱীৰ পৰ মানুহ আছে যত বিস্তৰ কালে শেষেবে মই মাত্ৰ তাক গণি সংখ্যা কৰিয়া পাৰো কৰি ভাক তথাপিতো ময়ো বলে শ্ৰীজী আছো যত অনপাৰো গণিতে ব্ৰহ্মাণ্ড আছে কত ময়ো নাজানো ব্ৰহ্মাণ্ডৰ সীমা যত অনাম গুণ বিভূতি যতে ক আছে তত কাহাৰ শকতি তাক কৰিবেক অন্ত এতেকে উদ্ধৱ মোৰ চৰিত্ৰ অনন্ত কৰো কীৰ্তন নিজ মতি অনুসাৰে গুচিবে সংসাৰ তাপ এতেকে সবাৰে এহি মানে থৈলো কৃষ্ণ দেৱৰ বচন অকহুনিষ্ঠ কৰি শুনি উক সৰ্বজন বিষয় সম্বন্ধ যত বৃথা বাক্য চয় তাত যেবে কৃষ্ণ গুণ নাম মিশ্ৰয় হুৱে সিটো বচন সাৰ্থক হাতীশয় অন্যথা সি হব বাক্য বৃথা সে নিশ্চয় লয়োৱাৰ সাক্ষী অকুৰৰ বচনত বুলন্ত অকুৰে বাক্য আসন্তে পথত কৃষ্ণ গুণ মিশ্ৰিত তেক বাক্য চয় সেই বাক্যে জগতকে পবিত্ৰ কৰয় সমস্তকে সেই বাক্যে জীয়াবে সকল অশুভ নকৰাৱে সেই মিলাৱে মংগল যিটো বচনত নাহি কৃষ্ণ গুণগান অনানা বাক্য অলংকাৰে কৰাৱে শোভন নাহি একো ছিদ্ৰ শুনি বাকো মনোৰম অজানিবা তথাপি সিটো মৰা বস্ত্ৰ অলংকাৰে যেন সৱক কচাৱে তথাপিতো অপবিত্ৰ জানিবা স্বভাৱে সেই মতে হৰি গুণহীন বাক্য যত অথাকয়ে সি হব বাক্য যাহাৰ মুখত মৰাশ যেন লয়া ফুৰে অতিশয় উত্তম মুখক অতি অশুদ্ধ কৰয় এহি মানে থৈলো বচন কুৰৰ কীৰ্তনে হে পৰম ভকতি মাধৱৰ কহু সংহৰিয়া এইটো প্ৰকৰণ অমনোহৰ কৃষ্ণৰ যতে ক গুণগান পৰম মংগল শিশু লীলা বহুবিধ মহাভাগৱত শাস্ত্ৰে যতে ক প্ৰসিদ্ধ শ্ৰদ্ধা ভাৱে কৰে যিটো
কীর্তন সতত পরম ভকতি তার মিলয় কৃষ্ণত জানিবা কীর্তন পর ভৈল জিতু নৰ সমস্ত ভকতি সিদ্ধি ভৈল সিজনৰ এহি মানে ভৈল সমাপিতু বিৰচন অশুনিও কজত সভা সদ সাধু গণ হৰি গুণ কীৰ্তনত কৰি উকাৰতি অকীৰ্তনে হে মাধৱৰ উত্তম ভকতি নমো নমো কৃষ্ণ ধৰনাথ দেৱ মুত পৰে অনাথনা হিকৱান একে ভৱ ৰোগে মুখ সহজে পিৰয় বিষয় কথা তাতে খাই দুৱাতি মনোৰথ চিন্তা বিশেষ ভূয়া চেতন সংসাৰ কুপত পৰি আছু নাৰায়ণ হেন মই দুখিত তুমি বিনে আন নেদেখো কি প্ৰালু জিতু কৰিবে ত্ৰাণ জানো কৃষ্ণ তজুগুণ পৰম অমৃত তোমাৰ ভক্তৰ সঙ্গে পিয়ায়ুক নিত তেবে সে দুৰ্ঘোৰ ভৱ ৰোগ হৈবে দূৰ কৰিউক কৃষ্ণ মুক কৰোণা প্ৰচুৰ তোমাৰ ভয় দুই চৰণ পংকজে অততে মোৰ মন মজি ৰহুক মই ভিক্ষাকাৰী সিদ্ধি কৰা মনস্কাম অসামাজিক লোকে ডাকি বোলা ৰাম
বিৰচন শুনিও কাজত সভাসদ সাধুজন হৰি গুণ কীৰ্তনত কৰিও কৰতি অকীৰ্তনে হে মাধৱৰ উত্তম ভগতি নমো নমো কৃষ্ণ থৰনাথ দেৱ মুত পৰে অনাথ নাহিকে আনকে একে ভৱৰোগে মুক সহজে প্ৰিয় বিষয় পথাতে খাইলো আদি মনোৰথ চিন্তা বিশেষ হুয়া সংসাৰকো পত কৰি আছু নাৰায়ণ এহেন মই দুখিত তুমি বিনে আন নেদেখো কৃপালু যিটো কৰিবে জানো কৃষ্ণ তজুগুণ পৰম অমৃত তোমাৰ ভক্তৰ সংগে পিয়ায়ু কনিত তেবে খেদুৰ ঘূৰ ভৱ ৰোগ হয় পেধুৰ অকৰিও কৃষ্ণ মুক করুণা প্রসুর তোমার ভয় দুই চরণ পঙ্কজে অততে মোর মন মজি রহু সহজে মই ভিক্ষাকাৰী সিদ্ধি কৰা মনস্কাম অসামাজিক লোকে ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ গুরু শঙ্কৰ মাধৱ কৃষ্ণ 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 রাম নারায়ণ কৃষ্ণ প্রভু নমো নমো নারায়ণ প্রসন্ন হয়ে কহৰি কৰিওক মায়ক নিৰ্যান আপোনাৰ মহিমা আপুনি ব্যকত কৰি জীৱকৰ পৰিত্ৰাণ হে প্ৰভু আসনে বাসনে বাক্যই বচনে প্ৰভু অনেকখিনি ভুল ভ্ৰান্তি হৈছে হব অপৰাধ মাৰ্জনা কৰি হে প্ৰভু দৈৱকী নন্দন দে তুমি নিজ গুণে নিজে সন্তুষ্ট হৈ হে প্ৰভু পাঠৰ শত অপৰাধ হে প্ৰভু আমাক মাৰ্জনা কৰা গোসাঁই তোমাৰ চৰণ তলে ঠাই দিয়া গোসাঁই কোটি কোটি ঘোৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয়
হে হৰিমুখত আসহেন মানি ক্ৰমীয়ক কৃপাময় ৰাম হে হৰিমুখত আসহেন মানি ক্ৰমীয়ক কৃপাময় ৰাম কৃষ্ণ 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 ও হৰি ও কৃষ্ণ 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 হে প্ৰিয় খুৰীসকল কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ হে প্ৰিয় খুৰীসকল আজিৰ পদাংশ শেষ ঘটিছে পৰৱৰ্তী ভিডিঅ'ত আমি অধমে ষষ্ঠ স্মৰণ বিৰচন 24 চন্দে আছে আপোনাক সকলোৱে আগবঢ়াম হে সাধুসকল আমি প্ৰবাসী বেংগালুৰু গতিকে অকলে কামৰ পৰা আহিলোঁ নৈমিত্তিক যি সুধি ব্যৱস্থা হ'ল ঘৰৰ পৰা পৰিষ্কাৰ কৰিলোঁ যথাসাধ্য আসনে বাসনে বহি ভগৱন্তৰ গুণানুকীৰ্তন অকণমান কৰিলোঁ আপোনাৰ খবৰলৈ ভগৱন্তৰ গুণানুকীৰ্তন আগবঢ়াই দিছোঁ শুনিবচোন আপোনাৰ সবে হে প্ৰিয় খুৰীসকল আশে পাশে সকলোবোৰ অন্য ভাষিক লোক তাতে বিদেশ চহৰ এতিয়া 10টা 15 গতিকে মিঠাকৈ মিহিকৈ মৃদু মৃদু টিপি কণ্ঠ নিগৰাই পাঠ কৰিছোঁ সুৰ সঞ্চাৰ আমাৰ ক্ৰুটি হৈ গৈছে আপোনাক সবে মাৰ্জনা কৰি আমালৈ যেন আপোনাৰ খবৰ উপদেশসমূহ আগবঢ়াই দিয়ে এই প্ৰাৰ্থনা কৃষ্ণ 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 ৰাম নাৰায়ণ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ ত্ৰাহিমাম কৃষ্ণ গুৰু কৃষ্ণ